বকুত নিশা এক চাঞ্চল্যকৰ ঘটনা। বকু কোচিং একাডেমিত অগ্নিকাণ্ড, সম্পূৰ্ণৰূপে ভস্মীভূত অস্থায়ী কোচিং চেণ্টাৰটো। দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ অভিযোগ বকু কোচিং একাডেমিৰ গৰাকী ৰঞ্জন ৰাভাৰ। ৰঞ্জন ৰাভাই ৰাভা হাছাঙৰ CEM টংকেশ্বৰ ৰাভাৰ পৰিচয় সন্দৰ্ভত প্ৰশ্ন তুলিছে। টংকেশ্বৰ ৰাভা জনগোষ্ঠীৰ লোক নহয় বুলি অভিযোগ 10 ছেপ্টেম্বৰত এখন সংবাদমেল সম্বোধন কৰিছিল কোচিং চেণ্টাৰটো। তাৰ পিছতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। পিছত নিশা অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপিত কৰে জুই। 10 লক্ষাধিক টকাৰ সা সম্পদ, কিতাপ পত্ৰ আদি জুইত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে। ওচৰৰ মানুহে খবৰ দিছিল, হয় ওচৰৰ মানুহ খবৰ দিছিল। বৰাদা আমাৰ প্ৰদীপ কলিতা ফোন মাৰিছিল। আজি গোবিন্দ ৰাভাৰ আমাৰ মাষ্টাৰ এজন বেলেগ নাই আৰু। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।